পুহ মাহৰ ঠেটুৰে ধৰা জাৰৰ দিনত মই আইচক্ৰীম খাই আছোঁ। আচলতে ৰাতিপুৱা 5:30 মই ঘৰৰ পৰা ওলাই গৈছিলোঁ কাহিলীপাৰালৈ। তেতিয়া যাওঁতে ঠাণ্ডাত কঁপি কঁপি গৈছিলোঁ। কুঁৱলী ফালি ফালি দুটাকৈ চুৱেটাৰ, দুটাকৈ পেণ্ট পিন্ধি তাত গৈ ঠাণ্ডাত থাকিব নোৱাৰি গৰম কফি খাইছিলোঁ। কাহিলীপাৰাৰ পৰা ঘূৰি আহোঁতে দেখিলোঁ যে খানাপাৰাত অসম গ্ৰন্থমেলা হৈ আছে। সেইকাৰণে ভাবিলোঁ ইয়াতো এপাক সোমাই যাওঁ বুলি। গ্ৰন্থমেলা হ'ল এটা বাণিজ্যিক অনুষ্ঠান য'ত প্ৰকাশকে কিতাপ প্ৰদৰ্শন কৰে আৰু ব্যৱসায় কৰে। এটা ধুনীয়া পৰিপাটি পৰিৱেশ। এফালে কুইজ প্ৰতিযোগিতা চলি আছে আৰু এফালে ভাল ভাল প্ৰকাশকৰ কিতাপৰ বিপণীসমূহ আছে। আনফালে খাদ্যৰ দোকানবোৰ। কিতাপবোৰ দেখি বহুত ভাল লাগিছে, কিন্তু কিতাপৰ মূল্যবোৰ দেখিহে থমকি ৰৈছোঁ, কাৰণ হাতত ইমান টকা নাই। কিতাপৰ মূল্য বহুত বেছি। দুপৰীয়া ৰ'দটো বহুত চোকা আছিল কাৰণে গৰমত থাকিব নোৱাৰি আইচক্ৰীমকে খাই দিলোঁ। শেষত 450 টকাৰ এখন কিতাপ কিনিলোঁ আৰু ঘৰলৈ উভতি আহিলোঁ।